ও মালিক মালিক কি হল কি কৰিছে কি কৰিছো তই দেখা নাই নে কি কৰিছো কি হল একো নাই মই বোলো আপুনি কতনো আছে তাকে চাবলৈ আহিলো গয়না লবলৈ আহিলি মানে নহয় নহয় গয়না নহয় এনে আৰু ই যে কি যে কৈ থাকে ইহে জানিব আৰু দেই সব 2 নম্বৰী কাম আমাৰ মালিক সঁচাকে বেলেগ টেঙৰ দেই চাকমা দিবই নোৱাৰি এতিয়া হেজুৰ কোটবাট হৈছে ষ্ট'ৰ ৰুমতে থাকিব লাগে এইযোৰ মালযোৰ আজি হৈছে খ্ৰীষ্টমাছ ৰাতিকে মই এযোৰ পিন্ধি ভণ্টিৰ ওচৰলৈ যাব লাগিব ভণ্টিক গিফ্ট দিবলৈ এনেকেতো যাব নোৱাৰোৱে বাপেকে মোক কাটিব এযোৰ পিন্ধিয়ে যাব লাগিব চেণ্টা ক্লজৰ গ'লে নামাৰে নহয় এতিয়া মালিকৰ পৰাহে প্ৰব্লেম হ'ব মালিকে যদি ৰাতি চেণ্টা ক্লজ বনে মই কেনেকৈ বনিম ইস ৰাম বেটনি বহুত পইচা খৰচ কৰিলি দে গা একদম দেদাই গৈছে ৰাতিকে আলু পিটিকাই ভাত খাব লাগিব কি যে কথাবোৰ কোৱা আজি খ্ৰীষ্টমাছ তাকৰ ৰাতিকে হেৰি আহিব সান্তা ক্লজ আহিব ৰুমটো ডেকৰেট নকৰিলে হ'বনি ওইটো বাপৰে আহিবহে ৰাতি নাহে যোৱাবাৰ আহিছে আকৌ তুমি কথা ক'লে হ'ব এবাৰো আহিব ওই যোৱাবাৰ হেতু সান্তা নহয় মই আছিলো গম পালি মই সান্তা ক্লজৰ ভেজ ধৰি আহিছিলো যোৱাবাৰ তই সৰু আছিলি তই সান্তা নাহে বুলি ক'লে কান্দি দিলি আকৌ মই আকৌ গৈ পেলাই সেই গুলেচবা কাপোৰযোৰ আনি পিন্ধি ৰাতি মহে আহিলোগে কিন্তু এতিয়া তই গাভৰু হলি আৰু ভুবুলা ভাল পাব পৰা হলি এতিয়া তই কান্দিলে বাদ দেচোন হাগি দিলেও মই সান্তা ক্লজ হৈ নাহো হ'ব মই বিশ্বাস নকৰো সান্তা আজিও আহিব চাবা ৰাতি ঘৰডাল আহিব সান্তা ভেজত আকৌ ভুবুলা আহিব চাবি ওই ফটাকানি আজি ৰাতি আমাৰ ঘৰত শুবি আকৌ কিয় কিয় আজি বৰদিন নহয় নে আজি দুটা একেলগতে শুম আকৌ তেতিয়াহে ৰাতি সান্তা আহি দুটাকে একেলগতে গিফ্ট দিব তেৰি পাহৰিয়ে গৈছিলো নহয় আজি খ্ৰীষ্টমাছ বুলি যোৱাবাৰো তহঁতৰ ঘৰতে শুইছিলো হ'বলা এইবাৰ তই আমাৰ ঘৰত শুবি হয় নেকি বাৰু ঘৰত সুধি চাওঁ দিলে শুম মোৰ ঘৰত থাকিবলৈকে সুধিব লাগে নে মইচোন তহঁতৰ ঘৰত শুইয়ে থাকো আমাৰ বাপেৰে ডাল বেলেগ নহলে গালি দিব আজি বৰদিন নহয় ৰাতি বোলে এইটো চান্তা নে ফান্তা আহিব সেইকাৰণে স্নোমেন তাকে লগাই দিছো তেতিয়াহে এডোখৰ ৰখি মোক গিফ্ট দিব কিবা গছ এজোপাও লগাই নহয় কি গছ বা এই গোলনেমু এজোপাকে লগাই দিম চান্তা আহিলে ফান্তাৰ লগত খাবও পাৰিব ককা এইটো আইচক্ৰীম নে কি খাও নে চহনিত মই এইটো আইচক্ৰীম নহয় এইটো স্নোমেন নেখাবি স্নো মানে বৰফ নহয় জানো বৰফ যদি খাওঁ তই যাবি নে ইয়াৰ পৰা এইটো ডুপ্লিকেট বৰফ ৰাক্ষস কুন্দা যাওঁ দে পাপা আজি এহেঁতৰ ঘৰত শুংগে কি হ'ল তোৰ নিজৰ ঘৰত শুই মানে হোৱাগে নাই নহয় আজি সান্তা ক্লজ আহিব বোলো দুইটা একেলগতে থাকো ৰাতি তেতিয়া গিফ্ট পাম আমাৰ ঘৰত দি বোলে সদায় শুৱে আজি তাৰ ঘৰত শুবলৈ মাতিছে তহঁতিহে জানো আৰু দেই আজিকালি এইবোৰ কি সান্তা ক্লজ আহে আগতেচোন আমাৰ একোডালে নাহে তেতিয়া যুগো বেলেগ এতিয়া যুগো বেলেগ হ'ব যা কিন্তু ৰাতি যাতে একো গণ্ডগোল নকৰ দেই নহলে মই তাতে গৈ গৰু পিতন দিমগে আকৌ নকৰো কি গণ্ডগোল নকৰিম শুইহে থাকিম মালিক আজি আপুনি সান্তা ক্লজ বনিব নেকি কেলে বনিম আকৌ নহয় আগৰ কিবছৰ বনিছিলে নেকি বোলো সেই কাপোৰযোৰ আছে সেইকাৰণে সুধিলো সেইযোৰ আনি থোৱা আছে তই বনিবলৈ মন গলে বন মই নবনো দেই ৰিয়েলি মালিক মই বনো নে কি বনিলে বন কিন্তু গিফ্টৰ পইচা মোক নুসুধিবি নিজে দিবিগে চবকে হ'ব মই পইচা গোটাই থোৱা আছে চবকে সৰু সৰু হ'লেও গিফ্ট এটা দিম কিন্তু আজি ৰাতি মই সান্তা বনিমে দেই আপুনি বনাই দিব বনোৱাত আপত্তি নাই কিন্তু তই সেই বেয়া কাম নকৰিবিগে সেই ভনীয়ক দিব যাব নালাগে বাকী চবকে দিবি এইটো আকৌ কেনেকুৱা কথা ভণ্টিৰ লগত চোন নাইনচাফি হ'ব সান্তাই চবকে দিব কি ভণ্টিক নিদিব নে তোৰ মেইন মকচদ সেইটোহে মই জানো নহয় ভনীয়ক লগ কৰাটো এইটো তোৰ এটা জাষ্ট বাহানাহে নহয় মালিক অলপ সমাজ সেৱা কৰোঁ বুলি ভাবিছো সৰু সৰু লাভক অলপ ফূৰ্তি দিওঁ সিহঁতক গিফ্ট এটা দি তাৰ কথা শুন ৰিয়েলি মালিক 2000 years later পাপা মুখৰ দৰজাখন খুলি থলা নাই খুলি থোৱা আছে কিন্তু ৰাতি যদি তই সান্তা বদলি চুৰ সোমাবলৈ হয় তই দুটাই গম পালি আৰু খুৰা টেনচন নলব চুৰ সোমালে একদম উধাই কোবাম হ'ব দে শু তহঁতি সিকিনদালি মাৰি নাথাকিবি মই উঠি আহিবলৈ হলে চাবি আকৌ
মাৰিলেও চাইলেণ্ট মোডত শিকিনডালি মাৰিম জক ঐ ফটাকানি শু ৰাতিকে চান্তা আহিব কেনেকুৱা মজা লাগিব ঐ আজি নহলে উঠি চাই থাকিবি নি চান্তা কেনেকে আহে সাৰ পাই থাকিলে চান্তা আহিব জানো চান্তাই থৰি না জানে আমি সাৰ পাই আছো নে শুই আছো শুই থাকিম কিন্তু সাৰ পাই থাকিম আকৌ আহিলে চকুকেইটা মেলি দিম ঐ একদম ঠিক কলি আহা এতিয়া সোনকালে ভেকচিন ধওঁ মই শুলোৱে তেতিয়া আৰু ময়ো শু তেতিয়াহ'লে কেইটামান বজাত বা আহে সাৰ পাই থাকিব লাগিব নহয় 12টামান বজাত আহিব লাগে ঐ ফটাকানি তহঁতৰ বিচনাখন কিন্তু বেলেগ কোমল দেই গা সোমাই গৈছে মুখন যে একদম কাঠৰ তক্তাখনৰ নিচিনা বৰ্তমানতে পগলা হ'ল নে বাৰু ৰাতি দৰ্জাখন খুলিছিলে চুৰ ডকাইত সোমাব নাই ৰাতি ডকাইতে তোৰ নেলটো কাটিব মোৰ নেলটো গুৰিতে কাটিব ৰাতি দৰ্জাখন বন্ধ কৰি থলে চান্তা কেনেকে সোমাব ঐতো বাপৰে নাহে ৰাতি মই কিমান কম যোৱাবাৰ বোলো মই আহিছিলো যিমান কোৱা মই নামানো চান্তা আহিব দৰ্জা খুলি থোৱা একো নহয় চুৰ ডকাইত নোসোমায় এই পেচকাটিজনীয়ে মোকো মাৰিব নিজেও মৰিব দেই নকৰিবা বন্ধ খুলি থোৱা ৰাতি চান্তা আহিলে মই বন্ধ কৰি দিম আচ্ছা চান্তাক মানে ভিতৰত ভৰাই লবি ঐতো চান্তানে ভুবুলা ঐ মালিক মোক পুৰা চান্তা লাগিছে নে লাগিছে একদম লাগিছে কিন্তু মাতটো অলপ বেলেগকে উলিয়াবি নহলে তোক চিনিয়ে পাবচোন আৰে চিনি পাবলৈ সিহঁতি সাৰ পাই থাকিব লাগিব নহয় সাৰ পালে মই কাকো নিদিওঁ যোন শুই থাকিব সিহঁতকহে দিম যা গলে যা সোনকালে দি মেলি আজৰি হ মোক আকৌ ৰাতি আহি দৰ্জা খুলিবলৈ চিঞৰি নাথাকিবি অলপ দেৰি হ'ব পাৰে খুলি দিব আপুনি মই এইবোৰ টোপনি খতি কৰি থাকিবলৈ নাই ৱাও মালিক এখন গাড়ীও আছে এইখনহে যাব লাগিব আকৌ উঠি ল চাল মেৰে হৰিণা টিক 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 মালিক আহিছো যা ভালকে যাবি আৰু সোনকালে আহিবি ই ভাল যাব পাৰিছে দেই এখন ঠাণ্ডাত মই ভিতৰলৈহে যাওঁ লেপতলত সোমাওঁগে বৰ ঠাণ্ডা নাক ৰঙা হৈ গৈছেগে আজি এইটো চেগতে ভণ্টি ঘৰলে সোমোৱা নহলে যে কেতিয়াও সোমাবলৈ নাপাওঁ মেৰি ক্ৰিছমাছ চান্তা আহিব নাই বাৰু মই যে বেলেগ এক্সাইটেড হৈ আছো আজি টোপনিকে নধৰিব নাই শুব লাগিব নুশুলে আকৌ চান্তা নাহে নহয় বটুৱানী তই আজি অকলে শুবি নে কিনো অকলে শুমচোন তুমি লগত থাকিলে আকৌ চান্তা আহিব আজি তুমি অকলে খোৱা মই অকলে শুম কাইলৈৰ পৰা একেলগে শুম আইঅ তাই যেনেকে কৈছে ৰাতি যেনিবা চান্তা নহয় তাই বয়ফ্ৰেণ্ডহে আহিব কি যে ফটোৰ কথাবোৰ কৈ থাকা আৰু তুমি পাপা যোৱাচোন যোৱা খোৱাগে মই শু ঐ চাবি আকৌ ৰাতি মই মাজে মাজে পাক মাৰি চাই যামহি কেনেবাকে নাহিবলৈ হলে মই দৰ্জা মাৰি দিম দৰ্জা খুলি থলে এনেকে ৰাতিপুৱালৈকে দিগদাৰ আছে নহয় বৰ একেবাৰে ঘৰত সোণৰূপডাল আছে চুৰে নিবলৈ চান্তা আজি মোকো ধুনীয়া গিফ্ট এটা দিবা লগতে মোৰ মৰমৰ ভূতদাক তেওঁকো দিবা দেই ভাইটিহঁতৰ দৰ্জাচোন বন্ধ এই যে বন্ধ কৰি থব জানো নে নায়ে নেকি সিহঁতি দুটা আকৌ একেলগে থাকে নহয় আজি ইয়াত হয়তো নাই নহলে দৰ্জা বন্ধ কৰি নথয় ফটাকানি ঘৰত থাকিব পাৰে আজি চাল মেৰে হৰিণা টিক 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 ঐ ফটাকানি ইমান দেৰি অহা নাই যে আহিব ৰ ধৈৰ্য ধৰ ঐ আৰু কিমান ধৈৰ্য ধৰিম চকু বিষাই গৈছেগে মুদুতে উপায় নাই ৱেইট কৰ হেইয়া মই ঠিকে ধৰিছিলো সিহঁতি ইয়াতে আছে দৰ্জা খুলি থৈছেতো এহেঁতক চাই ল'বগে লাগিব শুলে নে সাৰ পাই আছে বৰ তীখাগুটি ল'ৰাটো দুইটাই ফুষ্টি মাৰি শুই আছে ৰুমটো একো এটা ডেকৰেট নকৰিলেও এহেঁতক গিফ্ট দিবলৈ মনেই নাই তথাপিতো দিবই লাগিব খ্ৰীষ্টমাছ যেতিয়া মেৰি খ্ৰীষ্টমাছ বাপৰে এইকেইটা খোৱাই নাই মাতটো যে চিনাকি লাগিছে তোৰ লাগিছে নাই মোৰো লাগিছে ক'ৰবাত শুনিছো ভাইটি মই ভূত দা তোমালোকৰ ভূত দা এইবাৰ সান্তা ক্লজৰ মই আহিলো গিফ্ট দিম বুলি লগতে ভণ্টিকো দিওঁ মকসদ সেইটো যেনিবা তোমালোককো দিবলৈ সোমালো তোমালোক বেলেগ টেঙৰ খোৱাই নাই আমি ৰৈহে আছিলো আজি সান্তাক ধৰিম বুলি এতিয়া কাম এটা কৰক আমাৰ দুটাক মজা মজা গিফ্ট এটা দিয়ক আৰু সোনকালে ভণ্টিৰ ওচৰলৈ যাওক 1 hour later ভণ্টিহঁতৰ ঘৰ দৰ্জা খোলা আছে
এইখন মোক সঁচাকে কপাল নহয় দেই চোতাল এনে নকয় নহয় মানুহে বোলে ভাল পোৱা সঁচা হলে একোৱে ৰখাব নোৱাৰে ভণ্টি মই আহিছো ভূত তই যাবিনে তোক একে গাদিয়ে তেজ খোৱা ঐ ভূত ভুবুলা আইঅ কৃষ্ণ এজনে মোক সপোনতো খেদিয়াই আছে হবলা ইমান বেয়া পায়নে ৱাও ভণ্টি এইটো ৰুম ইমান ধুনীয়া ছোৱালী যি ছোৱালী দেই ইমান ধুনীয়াকে ডেকৰেট কৰিলে ল'ৰাবোৰ যে একদম ধদুৱা একোডালেই নাই মোৰ ছোৱালীজনী শুই আছে ইমান কিউট লাগিছে শুই থাকোতে দেখিবলৈ কণ্ট্ৰল ভূত কণ্ট্ৰল ঐ ভণ্টি চুপ 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 মনে মনে মইহে চান্তা নহয় মই তোমাৰ ভূতদা চান্তা ৰূপ ধৰি আহিছো আকৌ তোমাক লগ কৰিবলৈ আৰু গিফ্ট দিবলৈ ভণ্টি দেখিছা তোমাক মই লগ কৰিবলৈ কি কি কৰিছো বাইদেৱে তোমাক আজি পিংক ড্ৰেছত কিন্তু বেলেগ মজা লাগিছে দেই হেই এনেকে আহিবই লাগিব নহলে বাপেৰে মোক কাটিব নহয় ৰিয়েলি ৱাও ঐ বটুৱানী কোন ভণ্টি বাই বাই মেৰি খ্ৰীষ্টমাছ ঐ বটুৱানী কোন আছিলে ৰুমত ঐ বটুৱানী তোক মই একে বেল চাই নাকৰ ভেটা ভাঙি দিম আকৌ দে তই কি কথা কবলৈ আহিছ হে মই বাহিৰৰ পৰা শুনি আছো তই কাৰ লগত পাতি আছিলি ঐ এইটো চান্তা নে ভুবুলা চান্তাই গিফ্ট দি মনে মনে যায়গে হে ইমান দেৰি ফেনাই থাকে নি এইটো কোন ভুবুলা আজি এইটো ভুবুলা হওক চান্তা হওক আজি কাটিয়ে পেলাম পিচ পিচ কৰি